মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আমি আছামিছৰ পাৰ্ট নম্বৰ 13 হোমী জাহাংগীৰ ভাৱাৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। পাৰ্ট 3 কুৱেশ্যন আনচাৰবোৰ কৰি তোমালোকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্ট কৰিব। 1 নম্বৰ পাৰ্টটো পঢ়ি প্ৰশ্নবোৰ চমু উত্তৰ দিয়া। ক নম্বৰ টোপনি পাতল ল'ৰাজন নাম কি? উত্তৰ টোপনি পাতল ল'ৰাজনৰ নাম হোমী জাহাংগীৰ ভাৱা। খ নম্বৰ ল'ৰাজন টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? উত্তৰ ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল ল'ৰাজনৰ অতিশয় তীক্ষ্ণ বুদ্ধি আছিল আৰু সেইবাবে তেওঁৰ মস্তিষ্কৰ অনবৰতে চিন্তা শক্তিৰ প্ৰৱাহ বৈ থাকিছিল। গ নম্বৰ চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে? উত্তৰ চিকিৎসকক দেখুৱাই অনাৰ পিছত মাক দেউতাকে ল'ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিলে। সেইবাবে তেওঁৰ ঘৰতে বিজ্ঞানৰ কিতাপ-পত্ৰৰ গ্ৰন্থাগাৰ এটা খুলি দিছিল আৰু সেই কিতাপ-পত্ৰবোৰ ল'ৰাজনৰ সংগী হৈ পৰিছিল। ঘ নম্বৰ হোমী জাহাংগীৰ ভাৱাৰ কি কি বিষয়ত ৰুচি আছিল? উত্তৰ হোমী জাহাংগীৰ ভাৱাৰ ভৌতিক শাস্ত্ৰ, গণিত শাস্ত্ৰৰ লগতে সংগীত আৰু চিত্ৰকলা বিষয়ত ৰুচি আছিল। ঙ নম্বৰ তেখেত লণ্ডনলৈ কিয় গৈছিল? উত্তৰ তেখেত লণ্ডনলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল। ছ নম্বৰ দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? উত্তৰ দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে। ছ নম্বৰ স্বাধীনতাৰ পাছত তেখেত কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল? উত্তৰ স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। জ নম্বৰ তেখেতে প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৱা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। নম্বৰ লাহে লাহে কিতাপবোৰ ল'ৰাজন সংগী হৈ পৰিল। ইয়াত ল'ৰাজন বুলি কাৰ কথা কোৱা হৈছে? কিতাপবোৰ কেনেদৰে তেখেত সংগী হৈ পৰিল বুজাই লিখা। উত্তৰ ইয়াত ল'ৰাজন বুলি হোমী জাহাংগীৰৰ ভাৱাৰ কথা কোৱা হৈছে। যেতিয়া টোপনি পাতল ল'ৰাজনক মাক দেউতাকে চিকিৎসকৰ ওচৰত লৈ গৈছিল তেতিয়া চিকিৎসকে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তাশক্তিৰ প্ৰৱাহ বৈ থকাৰ কথা কৈছিল। এই কথা শুনি ল'ৰাজনৰ মাক দেউতাকে তেওঁক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত
আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল'লে আৰু সেই অনুসৰি ঘৰতে বিজ্ঞান কিতাপ পত্ৰবোৰ দ্বাৰাই এটা গ্ৰন্থাগাৰ সাজি দিলে। লাহে লাহে ল'ৰাজন এই কিতাপবোৰ পঢ়ি ভাল পোৱা হ'ল আৰু কিতাপৰ মাজতে সময় কটাব ল'লে। এনেদৰে কিতাপবোৰ তেখেতৰ সংগী হৈ পৰিল। 3 নম্বৰ, হোমী জাহাংগীৰৰ ভাবাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱতী নহ'ল? উত্তৰ, হোমী জাহাংগীৰ ভাবাৰ সপোন আছিল ভাৰতবৰ্ষৰ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে পৰিণত কৰা। এই বিষয়ে তেখেতে সদায় ৰঙীন সপোন দেখিছিল। এই সপোন ফলৱতী হোৱাৰ আগেয়ে তেখেতৰ এক বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল। 4 নম্বৰ, হোমী জাহাংগীৰৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল। এই কথা পাঠটোত কেনেধৰণে প্ৰতিফলিত হৈছে লিখা। উত্তৰ, হোমী জাহাংগীৰ ভাবাই বিদেশত থাকিয়েই দিন কটোৱাৰ সুন্দৰ সুযোগ পাইছিল। যদিও সেই সুযোগ গ্ৰহণ নকৰি তেখেতে ভাৰতবৰ্ষ ঘূৰি আহে নিজৰ দেশৰ প্ৰতি কৰ্তব্য আৰু দায়িত্বৰ বাবে। ভাৰতবৰ্ষৰ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে গঢ়ি তুলিবলৈ তেখেতে অহৰহ ৰঙীন সপোন দেখিছিল। ডোৰাবজি টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে। ভাৰতক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত জাকত জিলিকা দেশ পৰিণত কৰাৰ বাবে তেখেতে বিভিন্ন পৰিকল্পনাও কৰিছিল। গতিকে ইয়াৰ দ্বাৰাই তেখেতে যে ভাৰতবৰ্ষক ভাল পাইছিল সেই কথা প্ৰতিফলিত হয়। 5 নম্বৰ, হোমী জাহাংগীৰ ভাবা পাঠটোত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি উলিওৱা। হোমী জাহাংগীৰ ভাবা পাঠটোৰ বিভক্তিযুক্ত শব্দ হ'ল কালত, শিশুসকলৰ বহুদিনলৈ, দেউতাকক, ল'ৰাজনৰ, চিকিৎসকৰ, বিজ্ঞানৰ, চিত্ৰাংকনৰ, বিদেশত, দেশৰ সহায়ত আৰু গেলাৰীত। 6 নম্বৰ, নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা। তেখেত। উত্তৰ, তেখেতে। প্ৰথম বিভক্তি কৰ্তা কাৰক। শিশুজনক দ্বিতীয় বিভক্তি কৰ্ম কাৰক। কিতাপ পত্ৰৰে তৃতীয় বিভক্তি কাৰণ কাৰক। ভাৰতলৈ চতুৰ্থ বিভক্তি সম্প্ৰদান কাৰক। চিকিৎসক ষষ্ঠী বিভক্তি সম্বন্ধ কাৰক। শৈশৱ কালক সপ্তমী বিভক্তি অধিকৰণ কাৰক। 7 নম্বৰ, তলৰ বাক্যবোৰ আঁচটনা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা আৰু কাৰকৰ নাম লিখা। উত্তৰ, ডুবিলত সপ্তমী বিভক্তি অধিকৰণ কাৰক। কিতাপ শূন্য বিভক্তি কৰ্ম কাৰক। দুখীয়াৰ ষষ্ঠী বিভক্তি সম্বন্ধ কাৰক। মোৰ ষষ্ঠী বিভক্তি সম্বন্ধ কাৰক। চতুৰ্থ বিভক্তি সম্প্ৰদান কাৰক। পৰীক্ষালৈ চতুৰ্থ বিভক্তি সম্প্ৰদান কাৰক। যতনেৰে
তৃতীয় বিভক্তি কৰণ কাৰক শিক্ষাগুৰু কৰ্মকাৰক দ্বিতীয় বিভক্তি হিমালয় পৰ্বত শূন্য বিভক্তি কৰ্মকাৰক মানুহক দ্বিতীয় বিভক্তি কৰ্মকাৰক 8 নম্বৰ খালী ঠাই পূৰ কৰা 8 টনা শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা উদাহৰণ পাতল টোপনি গভীৰ উত্তৰ ক নম্বৰ সফল মাতৃ বিফল মাতৃ তীক্ষ্ণ বুদ্ধি বোতা বুদ্ধি কোনো বিসংগতি কোনো সংগতি পাঠ অন্তৰ্গত পাঠ বহিৰ্ভুক্ত তেখেতৰ মৃত্যু হৈছিল তেখেতৰ জন্ম হৈছিল বুদ্ধি পাইছিল ৰাগ পাইছিল 9 নম্বৰ বাক্য ৰচনা কৰা উত্তৰ অৱদান স্কুলখন নাম উজ্জ্বল কৰাৰ শিক্ষকসকলৰ যথেষ্ট অৱদান আছে ধাউতি ল'ৰাজনৰ পঢ়াৰ প্ৰতি থকা ধাউতিৰ বাবে শ্ৰেণীত প্ৰথম হৈছে জাকত জিলিকা সিহঁতৰ ঘৰৰ ফুলনিখন চুবুৰীটোৰ ভিতৰতে জাকত জিলিকা আচ্ছা মন্ত্ৰীয়ে তেখেতক সহায় কৰিব বুলি আশ্বাস দিছিল গৱেষণা কৰাৰ বাবে তেওঁ আমেৰিকালৈ গৈছে সিদ্ধান্ত মই কাইলৈ ঘৰলৈ যাবলৈ সিদ্ধান্ত লৈছোঁ 10 নম্বৰ যুক্তাক্ষৰ বহুৱা শব্দটো সম্পূৰ্ণ কৰা কণ্ঠক উত্তৰ কণ্ঠক বিক্ৰক প্ৰতিজ্ঞা উপলব্ধি বিক্ষেপ্ত মৰতত নিশ্চয় গ্ৰন্থাগাৰ ইন্ধন 11 নম্বৰ তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা উত্তৰ সংগী লগৰী তীক্ষ্ণ প্ৰখৰ প্ৰধান হ'লে মুখ্য গ্ৰন্থ কিতাপ কিৰণ ৰশ্মি চিকিৎসক ডাক্তৰ আজি ভিডিঅ' ইমানেই আছিল ধন্যবাদ